হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভালে। এয়া আজি আছোঁ গোপেশ্বৰ মন্দিৰ। কাৰণটো কি গম পায়নে? এইফালে আমাৰ এয়া আজি কইনা না এনে ফ্ৰেণ্ড হয় বাট মোতকৈ সৰু বাৰু। তো কইনাক মেকআপ কৰি আছোঁ, বাকীবোৰ দেখাই আছোঁ, কাহিনীটো কৈ আছোঁ আপোনালোকক কেনেকুৱা কি। বহুত জল্দিত আছোঁ, তো ভিডিঅ'টো জাষ্ট ষ্টাৰ্ট কৰিলোঁ, বাকী আপোনালোকক দেখাই আছোঁ। এইফালেও আছে এয়া হিমাচলৰ হয় বাজনী, ভাবি হিমাচল কা ভাবি হেয়ে, আৰু এই আমাৰ কইনাৰ ছটি বেহেন। তো বাকী দেখাই আছোঁ, আমি এতিয়া এইখিনিয়ে আছোঁ ৰুমত। তো বাকী কৈ আছোঁ কাৰণটো কি, মানে কি হৈ আছে, কি হোৱা নাই, কিয় হঠাৎ বিয়াখন হ'ল, সকলোবোৰ কৈ আছোঁ। এই আমাৰ কইনাৰ ফাইনেল লুক পিছত ভালকৈ দেখাই আছোঁ। জল্দি লাগিছে, মানে কইনাৰ মানুহজনী ধুতি পিন্ধিব নাজানে। আমাৰ ধুতি পিন্ধাই আছে। তাতে কৰি আছোঁ কইনাৰ চিষ্টাৰক মেকআপ। তাই ভালকৈ ৰেডি হোৱা নাই, হ'লে দেখাম। এইখিনি আৰু দেখাই আছোঁ। আমিও মানে জল্দি ওলালোঁ মানে মইতো মেকআপ কৰিয়ে আহিছিলোঁ আহোঁতে। তো এতিয়া ইয়াতে কাপোৰটো পিন্ধি ল'লোঁ। এয়া উৰ্মি আৰু সেইফালে অলিৰ দুটা চিষ্টাৰ, সিহঁত গৈ আছে। যিহেতু কইনাৰ বিয়া চলি আছে, আমি বিয়ালৈ গৈ আছোঁ। এইফালে আমাৰ বিয়া চলি আছে, ইমান জল্দি ফ্ৰেণ্ডৰ বিয়া। আপোনালোকক কৈ আছিলোঁ বুলি কৈছোঁ ন কাহিনীটো, মানে তাই এতিয়া হিমাচলৰ বোৱাৰী হ'ব, আমাৰ অসমৰ জীয়াৰী হিমাচলৰ বোৱাৰী। তাইৰ যিহেতু লাভ মেৰেজ, ল'ৰাজনো বহুত দূৰৰ হয়, মানে হিমাচলৰ, কিন্তু কামৰ সূত্ৰে ল'ৰাজন ইয়াৰ বাইহাটাতে থাকে। তো তেনেকৈ সিহঁতৰ চিনাকি আৰু সেনেকৈ ভাল পোৱা পুৰি হ'ল। কিন্তু ঘৰৰ সন্মতিতে ধুনীয়াকৈ সিহঁতৰ বিয়াখন হৈ গ'ল মন্দিৰত। ইমান জল্দি পাতাৰ কাৰণটো হৈছে হিমাচলতো যিহেতু তাই যাব, তাতেও সিহঁতৰ বিয়াৰে কিবা কিবি নীতি নিয়ম আছে, সেইখিনি কৰিব। তাত যোৱাৰ আগত ঘৰৰ মানুহে ইয়াতেও মন্দিৰত জল্দি বিয়াখন পাতি দিলে। আৰু ইমানে জল্দি সিহঁতৰ কামবোৰ হৈছে যে কইনাই 3 দিন আগত মোক মেকআপৰ কাৰণে কৈছে যে মেকআপ কৰিব যাব লাগে। বাকী যিয়ে নহওক, ইমান জল্দি যে বিয়াখন খাব পাম ভবাই নাছিলোঁ, হঠাতে হৈ গ'ল গোটেইখিনি কাম। আৰু ভালো লাগিছে তাইক তেনেকৈ কইনাৰ সাজত। বাকী ভিডিঅ'টোৰ যোগেৰে এটাই ক'ব বিচাৰোঁ যে তাইৰ যুৱ জীৱনটো সুখী হওক, তাই বিচৰা ধৰণে সুখত থাকক। যিহেতু তাই মনে বিচৰা মানুহজন পাইছে, তো তাতকৈ আৰু বেছি একো নালাগে। তাইৰ এই স্পেচিয়েল দিনটো যাতে সদায় এনেদৰে স্পেচিয়েল হৈয়ে থাকক। মানে বিয়াৰ কাম প্ৰায় শেষে আৰু নীতি নিয়মখিনি গোটেই শেষ। আৰু এই কইনাৰ দুইটা চিষ্টাৰ ওলাওঁতে বিয়া শেষ। এইফালে মেখেলা চাদৰযোৰ যিহেতু পিন্ধিছোঁ, সেয়া দুটামান ৰিল বনাই ল'লোঁ। এইফালে দৰা কইনা পুৰা পজ দি আছে গাইজ, আৰু এইফালে আমি দুটা পজ শিকাই আছোঁ। তো এটা পজ দেখাই আছোঁ। এইফালে আহা, এইবাৰ এইটো পজ দিবা দিছোঁ, চাওঁ মোকতো চাইছোঁ। কইনা এইফালে চাওঁ, এইটো পজ দিয়ে এবাৰ। এনেকুৱা এটা পজ দে, এনেকুৱা এটা পজ দে, দি সিটো পজ দি ভাল লাগিব দে। মোকটো অলপমান সেনেকৈ দি পজ। এইফালে আমি এতিয়া ভোগ খাবৰ কাৰণে বহিছোঁ, আৰু এয়া মানুহজন আহি পাইছে। আকৌ ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। এইবাৰ যাম, মানে ঘৰত গৈ আমি নলবাৰী যাম, আৰু দেৰি হৈছে যিহেতু, বতৰো বেয়া, সেইকাৰণে জল্দি আৰু কাপোৰ চেঞ্জ কৰি ল'লোঁ। এতিয়া ইয়াৰ পৰা ওলাম আৰু হেপী মেৰিড লাইফ। তো ভাল লাগিলে, যাব ওলালোঁ এক এৰি, আৰু কেতিয়া লগ পাওঁ ঠিক নাই বাৰু, লগ পাই থাকিলেও ভাল লাগিল। আৰু বাকী কেনেকুৱা ফিলিং বিয়া হৈছে আৰু এক এৰিলোঁ। আৰু এতিয়া আমি ওলাই দিওঁ, বাই বাই। ধুনীয়া মেকআপ, মানে চবে কিন্তু তাৰিফ কৰিছে দে মেকআপৰ, চবে মেকআপৰ ফেন হৈ গৈছে। তাৰ মোৰ যিমানবিলাক ফ্ৰেণ্ড আহিছে, গোটেইবিলাক ফেমিলি মেম্বাৰ চবে মেকআপৰ ফ্ৰেণ্ড হৈ গৈছে। নিজে ফেন, মইতো ফেন। ঠিক আছে দে, থেংক ইউ। এফালে বোলে বেগ ডাঙা হাজিৰা লাগে, কিমান লাগিব? 1000 বোলা। থবা আহিলে ল'বা যাবনে? ঠিক আছে দি, এনে 1000 টকীয়াতো। এতিয়া ঘৰৰ পৰা গৈ আছোঁ নলবাৰী বুলি, গোপেশ্বৰৰ পৰা ঘৰত আহিলোঁ, আহি এতিয়া নলবাৰীলৈ গৈ আছোঁ। পুৰা বৰষুণৰ পৰিৱেশ, তো চাৰিওফালে জীপাল হৈ আছে। এইফালে সূৰ্যটো পুৰা ৰঙা হৈ আছে। মোবাইলত বাৰু ইমান কেপচাৰ কৰিব পৰা নাই, ৰিয়েলত পুৰা একদম ৰঙা হৈ আছে। এয়া বাইহাটা পালোঁ, মানে বাইপাছ পালোঁ, আৰু গৈ আছোঁ আৰু আধা ঘণ্টা পিছত পাই যাম। আধা ঘণ্টা 40 মিনিটৰ পিছত পাই যাম, যদি বৰষুণ নিদিয়ে। আৰু মাজত ক'ৰবাত ৰখি চাহ খাব পাৰোঁ, চাই লওঁ, যদি বতৰটো ঠাণ্ডা। এয়া ভনীমাৰ তাত সোমালোঁ, কেন্দু কোণাত, মানে বৰষুণো দিলে অলপ, সেয়া তাইক ভাবিলোঁ আৰু সোমাই মাত দি যাওঁ। আমাৰ টিকলাটোৰ কাৰণে সোমালোঁ বিশেষকৈ। এয়া চোৱাচোন, দিয়া হাই কৈ দিয়া, হাই কৈ দিয়া, হাই। এতিয়া আমাৰ সৰু ভনীমা, সৰু চফিকুল, চৰি ভনীমা নহয়, এইটো সৰু চফিকুল। হাই হাই,
এইফালে তাই কিবা কিবি দিলে ফল মূল দিলে খালৈ চাহ দিছে তো চাহ তাহ খাই বৰষুণ এৰিছে তো যাম আৰু এতিয়া এইফালে আমাৰ ভনীমা তো চাহটো খাওঁ জল্দি ৰুম আহি পালোঁ বহুত বেছি ঠাণ্ডা লাগিছে মানে বতৰটোতো গমেই পাই কেইদিন ইমান বৰষুণ তো বহুত বেছি ঠাণ্ডা লাগিছে একদম গা চা কঁপি আছে তো আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই মোৰ ইউটিউব চেনেলটো বাকী আৰু আজিলৈ বাই বাই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ